আজি আমি শিকিম চাৰিটা ইম্পৰ্টেণ্ট প্ৰিপজিশ্যন মেড অফ, মেড ফ্ৰম, ডিল ইন আৰু ডিল উইথ। মেড অফ যেতিয়া মেটেৰিয়েলটো চেঞ্জ নহয়, অকল আকাৰ চেঞ্জ হয়, তেতিয়া আমি মেড অফ ব্যৱহাৰ কৰোঁ। দ্য চেয়াৰ ইজ মেড অফ প্লাষ্টিক। চেয়াৰটো প্লাষ্টিকৰে বনোৱা। প্লাষ্টিক যি মেটেৰিয়েল একেই আছে, অকল প্লাষ্টিকৰ আকাৰটো চেঞ্জ হৈছে। দ্য টেবল ইজ মেড অফ উড। টেবুলখন কাঠেৰে বনোৱা। ইয়াতে কাঠ একে আছে, কাঠ যিটো মেটেৰিয়েল সেইটো একে আছে, অকল কাঠৰ শ্বেপটো হয়তো চেঞ্জ হৈ গৈছে। মেড ফ্ৰম, ৱাইন ইজ মেড ফ্ৰম গ্ৰেপছ। আঙুৰৰ পৰা সুৰা বা মদ বনোৱা হয়। গ্ৰেপছৰ পৰা লিকুইড এটা বস্তু হৈ গৈছে, টোটালি ডিফাৰেণ্ট, নতুন বস্তু হৈছে। আমাৰ মেটেৰিয়েলটো পূৰা চেঞ্জ হৈ গৈছে আৰু এনে অৱস্থাত আমি ফ্ৰম ব্যৱহাৰ কৰোঁ। পেপাৰ ইজ মেড ফ্ৰম বেম্বু বা উডো আমি ক'ব পাৰোঁ। কাগজ বাঁহেৰে বনোৱা। ইয়াতে কাগজ যিটো আমাৰ ফাইনেল প্ৰডাক্ট আৰু যিটো মেটেৰিয়েল আছিল বেম্বু, কিন্তু ফাইনেল প্ৰডাক্টত আমাৰ মেটেৰিয়েলৰ কোনো চিনচাপ নাই, টোটালি বেলেগ নতুন বস্তু এটা হৈ গৈছে। চ' এনে ক্ষেত্ৰত আমি মেড ফ্ৰম ব্যৱহাৰ কৰোঁ। ডিল ইন, ডিল ইন মানে বিজনেছ বা ট্ৰেড বা ব্যৱসায় কৰা। হি ডিলছ ইন ইলেক্ট্ৰনিক গুডছ। তেওঁ ইলেক্ট্ৰনিক বস্তুৰ ব্যৱসায় কৰে। ডিল উইথ, মেনেজ কৰা বা হেণ্ডেল কৰা। ফৰ এক্সাম্পল, হি ডাজ নট ন' হাউ টু ডিল উইথ কাষ্টমাৰ্ছ। তেওঁ কাষ্টমাৰৰ লগত কেনেকৈ কথা বতৰা পাতিব লাগে, কেনেকৈ মেনেজ কৰিব লাগে, এইটো নাজানে।